মিৰ্জাস্থিত নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানত প্ৰাক ভোগালী বিহু উদযাপন ৰাজ্যত এতিয়া ভোগৰ উৎসৱ ভোগালী বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি কি উজনি কি নামনি ৰাজ্যত এতিয়া ঠায়ে ঠায়ে পিঠা পুনাৰ লগতে ভেলাঘৰ মেজি নিৰ্মাণ কৰাত ব্যস্ত জনসাধাৰণ আনহাতে একাংশ শিক্ষানুষ্ঠান তথা অন্য প্ৰতিষ্ঠানত প্ৰাক ভোগালী বিহু আয়োজন কৰা পৰিলক্ষিত হৈছে ঠিক একেদৰে দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ মিৰ্জাস্থিত নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানত উদযাপন কৰা হ'ল প্ৰাক ভোগালী বিহু অসমীয়া জাতীয় সাজপাৰ পৰিধান কৰি বিহুলৈ আহিল অসমীয়া শিক্ষাৰ্থীৰ লগতে বহিৰাগত শিক্ষাৰ্থীও বিহুৰ লগত সংগতি ৰাখি ভিন্ন প্ৰতিযোগিতামূলক খেল যেনে টেকেলি ভঙা কণী ভঙা মালযুঁজ আদি বিভিন্ন খেল উক্ত খেলসমূহৰ ভিতৰত টেকেলি ভঙা প্ৰতিযোগিতাত ডাক্তৰ হিতেশ বৰুৱাক অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় মিৰ্জাৰ পৰা অনন্ত কলিতা ৰিপৰ্ট সংবাদ লহৰ আয়োজন এতিয়া আমাৰ ইয়াতে আঙুলি পিঠা বনাইছোঁ আৰু পানী পিঠা আৰু ইয়াতে আপোনাৰ হৈছে আঙুলি পিঠা আৰু পানী পিঠাই কিন্তু ইয়াতে আমি গাজৰ পালেং আৰু বিটৰুটৰ ৰসখিনি আমি মিশ্ৰণ কৰি পেলাই এইটো বনাইছোঁ আৰু ইয়াতে নেপালী ডিছ হৈছে নেপালী ডিছ হয় হয় নিজে বনাইছোঁ ঘৰৰ পৰা আনিছোঁ এয়াই ক'ম যে যিহেতু আমি আগুৱাই গৈছোঁ এডভান্স টেকন'লজিকেলি আগুৱাই গৈছোঁ কিন্তু কালচাৰেলি আমাৰ নিজৰ যোনটো ৰিচ কালচাৰটো আমি নিজে সেইটো জীয়াই ৰাখিব লাগে সেয়াই মই ভাবোঁ সকলোকে ভোগালী বিহুৰ শুভেচ্ছা দিছোঁ নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানে আৰম্ভণিৰ পৰাই আমাৰ যি সংস্কৃতিৰ মেটমৰা ভঁৰাল তাক আমাৰ নতুন প্ৰজন্মৰ মাজত পৰিচয় কৰি দিবলৈ প্ৰয়াস কৰি থকা গৈছে আৰু অকল আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ অসমৰ যিখিনি অসমীয়া ছাত্ৰ ছাত্ৰী আছে তেওঁলোকতো আমি পৰিচয় কৰি দিয়াই শান্ত নাথাকোঁ যে অসমৰ বাহিৰৰ পৰা বহিৰাজ্যৰ পৰা যিখিনি ছাত্ৰ ছাত্ৰী তেওঁলোকেও যাতে জ্ঞাত হৈ যায় যে আমাৰ অসমীয়া সংস্কৃতিৰ কিমান মেটমৰা ভঁৰাল আছে সেই বিষয়ে আমি যৎপৰোনাস্তিক চেষ্টা কৰোঁ আৰু এইবেলি আমি মাঘ বিহু আমাৰ দৰঙী আৰ্হিত বনোৱা হৈছে ভেলাঘৰ ভেলাপুজিৰ দৰঙী কৃষ্টিৰ আৰ্হিত বনোৱা হৈছে লগতে চুঙা পিঠাৰ শাল আপোনালোকে দেখিছে লগতে আমাৰ যিবোৰ অসমীয়াৰ যিবোৰ আমাৰ ব্যৱহৃত বস্তু যেনে তাঁতশাল চেপা জাকৈ এইবোৰ বস্তু যাতে আমি নতুন প্ৰজন্মক পৰিচিত কৰি দিব পাৰোঁ তাৰ বাবে আমি চেষ্টা কৰিছোঁ লগতে ছাত্ৰ ছাত্ৰীসকলৰ এটা বাৰ্তা আমি প্ৰেৰণ কৰিবলৈ চেষ্টা কৰোঁ যে এয়া আত্মশুদ্ধিহে আচলতে আত্মাৰ শুদ্ধি গতিকে আত্মশুদ্ধি কিদৰে হ'ব যে আমাৰ এই যে ৰঙীন পোচাকবোৰ পিন্ধিছোঁ সেইদৰে মনবোৰ ৰঙিয়াল কৰি ৰাখিব লাগে আৰু আমাৰ যিবোৰ খং ৰাগ বেয়া অহংকাৰ যিবোৰ বস্তু আছে সেই জুইত যাতে আমি বিসৰ্জন দিব পাৰোঁ সেই বাৰ্তাটো ল'ৰা ছোৱালীক দিবৰ কাৰণে আমি যৎপৰোনাস্তিক চেষ্টা কৰিম আমাৰ যি থলুৱা খাদ্য সম্ভাৰৰ এক প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছোঁ থলুৱা খাদ্য সম্ভাৰ প্ৰদৰ্শনী আছোঁ আমাৰ জলপান আমি পইতা ভাত বা আমি যিটো পন্তা ভাত বুলি কওঁ আমি সেইবোৰো আমি ইয়াত প্ৰদৰ্শন কৰিছোঁ যাতে আমাৰ ল'ৰা ছোৱালীবোৰে জানক এইবোৰৰ বিষয়ে জানক ভালকৈ বুজক চুঙা পিঠাৰ শাল পাতিছোঁ গতিকে সেইবোৰ বিষয়ে জনাটো উচিত কাৰণ নহ'লে আমাৰ যদি প্ৰজন্মই যদি আমি নতুন প্ৰজন্মক এই দায়িত্ববোৰ দি থৈ নাযাওঁ তেতিয়াহ'লে আমি কিদৰে আগবাঢ়িব পাৰিম গতিকে অসমীয়া জাতিৰ এই যিটো আগবঢ়াৰ যিটো প্ৰথম পদক্ষেপ হ'ব লাগিব এই সংস্কৃতিবোৰ আমি বজাই ৰাখিব লাগিব আৰু সেই কথাটো আমি ল'ৰা ছোৱালীক দিবৰ বাবে চেষ্টা কৰিছোঁ পৰম্পৰা আছে কোনোবাখিনিত ভাৱ হয় নেকি হেৰাই যাবলৈ ধৰি আহিছে মানে
নহয় কোনো ধৰণৰ পৰম্পৰা কোনো ধৰণৰ সংস্কৃতি কেতিয়াও হেৰাই নাযায় কোনোবা নহয় কোনোবাই ওলাব আৰু আমাৰ যেতিয়া আমাৰ খুব এটা বেয়া সময় উপস্থিত হৈছিল যেতিয়া আমি নৰবলিৰ দৰে অৱস্থা এটা গা কৰি উঠিছিল তেতিয়াতো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ হৈ আমাক মেটমৰা সংস্কৃতি দি থৈ গৈছে গতিকে অসমীয়া সংস্কৃতি কেতিয়াও শেষ হৈ যাব নোৱাৰে আৰু কেতিয়াও আমাৰ মাজৰ পৰা দূৰ হৈ যাব নোৱাৰে আজি কিবা যদি অকণমান খেলিমেলিৰ সৃষ্টি হ'ব পাৰে কিন্তু সেই খেলিমেলিৰ মাজতে কোনো এজন মানুহ আহিব যিয়ে আমাক সকলোকে উদ্ধাৰ কৰিব সেয়াই বছৰৰ পিছত বছৰ চলি আছে আৰু সদায় চলি থাকিব